সুগন্ধিযুক্ত এবিধ বনৰীয়া ফুলৰ সৈতে বিশেষ সম্পৰ্ক আছে জুবিন গাৰ্গৰ। এই সম্পৰ্কনো কি জানো আহক। শেহতীয়াকৈ বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয় আৰু শ্বিলং BSIৰ উদ্ভিদ বিজ্ঞানীসকলে এবিধ নতুন জিঞ্জাৰ লিলিৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে আৰু সেই প্ৰজাতিটোক তেওঁলোকে নাম দিছে হেড্ৰিচিয়াম জুবিন গাৰ্গিয়ানাম। অৰ্থাৎ জুবিন গাৰ্গৰ নামেৰে সেই লিলি প্ৰজাতিটো নামাকৰণ কৰা হৈছে। এই নামৰ আঁৰত কাৰণ কি? কাৰণ জুবিন গাৰ্গৰ প্ৰকৃতিৰ সৈতে এটা বহু অনবদ্য বা এটা শক্তিশালী সম্পৰ্ক আছিল। প্ৰকৃতিৰ ৰক্ষাৰ হকে তেখেতে মাত মাতি গৈছিল, লগতে তেখেতৰ গান, তেখেতৰ কামৰ মাজেৰে আমি প্ৰকৃতি প্ৰেমৰ অনন্য উদাহৰণ দেখিবলৈ পাওঁ। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এই যে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা এয়া হৈছে দ্বিতীয়টো উদ্ভিদৰ প্ৰজাতি। ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দল এটাই জুবিন গাৰ্গৰ নামেৰে এবিধ নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰিছিল, যাৰ নাম আছিল অস্বিকিয়া জুবিন গাৰ্গিয়ানা। যদি আপোনালোকে এই ভিডিঅ'টো দেখি আছে তেনেহলে সেভ কৰি থবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ আহি থকা ADRE বা আসাম ফৰেষ্ট বা বিভিন্ন কম্পিটিটিভ এক্সামছত এই দুটা প্ৰজাতিৰ বৈজ্ঞানিক নামটো সুধিব পাৰে। লগতে কমেন্ট সেকশনত জনাব জুবিন গাৰ্গৰ প্ৰিয় গীত কোনটো আপোনাৰ। লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকৰ কাৰণে চাই থাকিব এডভিট অসম।